Hi friends, at our channel আপোনালোকক স্বাগতম। আহি গল আমাৰ এইচএছৰ মাৰ্কিং ইভ্যালুয়েশন ফৰ্মুলা। আজি আমি এই ভিডিওটো ডিসকাশন কৰিম যে এইচএছত মাৰ্কিং দিয়াৰ ফৰ্মুলাটো কি হয়, কেনেকৈ ইভ্যালুয়েশন কৰা হ'ব, এই গোটেইখিনি বস্তু আমি ইয়াতে ডিসকাশন কৰিম। লগতে আমি ডিসকাশন কৰিম যিবিলাক ষ্টুডেন্ট এৰিয়াৰ ষ্টুডেন্ট হয়, ৰিএপিয়াৰেন্স হ'ব এইচএছ এক্সামত বা ধৰি লওক আপোনাৰ বেটাৰমেন্ট দিব, তেখেতৰ কাৰণে কি ফৰ্মুলা এডপ্ট কৰিছে, এই গোটেইখিনি বস্তু আমি ডিসকাশন কৰিম। গতিকে ফ্ৰেন্ডছ আপোনালোকে ভিডিওটো শেষলৈকে চাব। ওকে, আহক আমি চাওঁ আমাৰ ফৰ্মুলাটো কি হয়। প্ৰথমতে চাওক আপোনালোকে কি লিখিছে ইয়াতে। The system formulated by the council this year will have two options for appearing in a special examination to be conducted by the Assam Higher Secondary Education Council whenever the COVID-19 situation allows. So প্ৰথমতে মই কথাখিনি আপোনালোকক জনাব খুজিছো যে ইয়াতে আপোনালোকে নাৰ্ভাছ হ'ব নালাগে। Some of the student may be feel nervous, হয়তো বহুত ভালকৈ প্ৰিপাৰেচন কৰিছে যে ইহঁতে এক্সামত এপিয়াৰ হ'ব নোৱাৰে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যেতিয়া কোভিড সিচুৱেচন ভাল হ'ব, ওকে, আৰু কোনোবাই যদি এই মাৰ্কিং সিস্টেমত যদি স্যাটিসফাইড নহয় তেনেহলে সিহঁতে স্পেশাল এক্সাম এপিয়াৰ হ'ব পাৰিব। আৰু AHSEC সিহঁতৰ কাৰণে স্পেশাল এক্সাম কণ্ডাক্ট কৰিব, বাট যেতিয়া আমাৰ কোভিডৰ সিচুৱেচনটো ভাল থাকিব। গতিকে আহক আমি ইভ্যালুয়েশনৰ ফৰ্মুলাটো চাওঁ। AHSEC ইভ্যালুয়েশন ফৰ্মুলা 2021. The assessment methodology is being categorized according to whether students have practical subject or not. ইভ্যালুয়েশন কৰাৰ ফৰ্মুলাটো দুটা ভাগত ভগোৱা হৈছে। এটা ভাগৰ ষ্টুডেন্টখিনি হ'ব যিবিলাকৰ প্ৰেক্টিকেল এক্সাম আছে বা প্ৰেক্টিকেল আছে, যেনেকুৱা সায়েন্সৰ স্পেশালি সায়েন্সৰ ষ্টুডেন্টবিলাকৰ সিহঁতৰ প্ৰেক্টিকেল থাকে, আৰ্টছৰ কিছুমান থাকে, আৰু কিছুমান ষ্টুডেন্টৰ কেটেগৰী এনেকুৱা আছে যিবিলাকৰ কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকে, যেনেকুৱা ধৰি লওক কমাৰ্চ বা আৰ্টছৰ কিছুমান ষ্টুডেন্ট এনেকুৱা আছে যিবিলাকৰ কোনো ধৰণৰ প্ৰেক্টিকেল এক্সাম নাথাকে। গতিকে আহক আমি প্ৰথমতে চাওঁ। ফৰ ষ্টুডেন্টস অফ সায়েন্স এণ্ড আৰ্টছ ষ্ট্ৰীমছ উইথ প্ৰেক্টিকেল সাবজেক্টছ দ্য ফলোইং এছেছমেণ্ট মেথডছ উইল বি আণ্ডাৰটেকেন। যিবিলাক সায়েন্স বা আৰ্টছৰ ষ্টুডেন্ট আছে আৰু সিহঁতৰ কি আছে প্ৰেক্টিকেল সাবজেক্ট আছে, সো তেখেতৰ কাৰণে কি মানে ইভ্যালুয়েশন ফৰ্মুলাটো লৈছে ফৰ এছেছিং देयर ৰিজাল্ট। আহক আমি চাই লওঁ। ইয়াতে চাওক, প্ৰথমতে লিখিছে নাম্বাৰ 1, 50% weightage for marks secured in the 3 best subjects in HSLC or equivalent examination. So আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে। আপোনালোকে মেট্ৰিকত বেষ্ট 3 সাবজেক্ট, যি সাপোজ আপোনালোকৰ মেট্ৰিকত 6খন সাবজেক্ট আছিল, সো 6খন সাবজেক্টৰ ভিতৰত আপোনালোকে সবচে হাইয়েষ্ট যি 3খন সাবজেক্টত মাৰ্ক পাইছে তাৰে 50% মাৰ্কস লোৱা হ'ব, আৰু যি 3খন সাবজেক্টত আপোনালোকে কম মাৰ্কস পাইছে সেই 3খন সাবজেক্টৰ মাৰ্কস নলয়। বেষ্ট 3 সাবজেক্ট, যি 3খন সাবজেক্টত আপোনালোকে হাইয়েষ্ট স্কোৰ কৰিছে সেই 3খন সাবজেক্টৰ 50% মাৰ্কস লোৱা হ'ব। নাম্বাৰ 1। Second number, 30% weightage for marks in the practical examination conducted by the institution. যিখন ইনষ্টিটিউশনত আপোনালোকে ষ্টাডি কৰি আছে পঢ়ি আছিলে, এই ইনষ্টিটিউশনত যিমানখিনি প্ৰেক্টিকেল হৈছে সেই প্ৰেক্টিকেলৰ ওপৰত কি হ'ব আপোনালোকৰ 30% মাৰ্কস আহিব। গতিকে আমাৰ কিমান হ'ল 50% আমাৰ মেট্ৰিকৰ পৰা আহিব আৰু 30% প্ৰেক্টিকেল এক্সামৰ পৰা। সো 50 + 30 আমাৰ 80 মাৰ্কস আহি গ'ল, 80% আহি গ'ল। তাৰ পিছত চাওক থাৰ্ড নম্বৰটো 10% weightage for marks obtained in the class test. আপোনালোকৰ যেনেকুৱা ক্লাছ টেষ্ট হৈছিলে বা ইউনিট টেষ্ট হৈছিলে বা এনুৱেল এক্সামিনেশ্যন বা প্ৰি টেষ্ট, এছাইনমেণ্ট, প্ৰজেক্ট ৱৰ্কছ, তাৰপিছত এটেণ্ডেঞ্চ, এই গোটেইখিনি চাই পেলাই তাৰ পৰা 10% মাৰ্কস দিয়া হ'ব। সো ইয়াতে আমাৰ হৈ গ'ল 90%। বাকি 10% কি হ'ব, 10% weightage for marks obtained in the above 3 categories. এই বাকি তিনিটা ওপৰৰ তিনিটা ক্যাটাগৰী যেটো দিয়া আছে 50%, 30%, 10%, এই তিনিটা ক্যাটাগৰীত আপোনালোকে টোটাল যিমানখিনি মাৰ্কস পাব তাৰে আৰু 10% আপোনাৰ কৰি কি হ'ব এড কৰি দিয়া হ'ব, আৰু হেতু হ'ব আমাৰ ফাইনাল ৰিজাল্ট। সাপোজ ধৰি লওক এই তিনিটা ফাৰ্স্ট, সেকেন্ড আৰু থাৰ্ড ক্যাটাগৰীত আপোনালোকে ধৰি লওক পাইছে সাপোজ 300 পাইছে, এজন ষ্টুডেন্টে 300 পাইছে। ক্যাটাগৰী 1 প্লাস ক্যাটাগৰী 2 প্লাস ক্যাটাগৰী 3, এই তিনিটা মিলি পেলাই আপোনালোকে সাপোজ ধৰি লওক 300 পাইছে। সো 300 এর উপর কি হ'ব আৰু প্লাস 10% অফ 300 কৰা হ'ব। সো 10% অফ 300 কিমান হ'ব 300 প্লাস 30, গতিকে আপুনি পাব 330 মার্কস, আৰু তাৰ ওপৰত আপোনাৰ ৰিজাল্ট আহিব যে আপুনি ফাৰ্স্ট ডিভিজন পাব না সেকেন্ড ডিভিজন পাব না থাৰ্ড ডিভিজন না ডিস্টিংশন না স্টাৰ। ওকে, গতিকে আহক আজি আমি বি ক্যাটাগৰী ষ্টুডেন্টখিনি আমি মাৰ্কস চাওঁ কেনেকৈ এছেছমেন্ট কৰাব। বি ক্যাটাগৰী ষ্টুডেন্ট হল যিবিলাক নন প্ৰেক্টিকেল ষ্টুডেন্টস, যেনেকুৱা ধৰি লোৱা
আৰ্টছৰ বা কমাৰ্চৰ যিবিলাক ষ্টুডেণ্ট আছে বেচিকেলি সিহঁতৰ কিছুমানৰ প্ৰেক্টিকেল ছাবজেক্ট নাথাকে সো যদি আপোনাৰ প্ৰেক্টিকেল ছাবজেক্ট নাই তেনেহলে আপোনাৰ ইভ্যালুৱেশ্যনটো কেনেকৈ কৰা হ'ব গতিকে চাওক আমি প্ৰথম ক্যাটাগৰী চাম আমি number 1 50% weightage for the marks obtained in the 3 best subjects in the HSLC or equivalent examination যে আমাৰ 50% মার্কস আমি কোৰ পৰা পাওঁ যে আমাৰ লাষ্ট যেটো আমাৰ HSLC এক্সাম হৈছিল মেট্ৰিক এক্সাম বা তাৰ ইকুইভ্যালেন্ট এক্সাম যেটো আছে সেই এক্সামৰ বেস্ট 3 সাবজেক্টৰ কি কৰিব হাইয়েস্ট মানে মার্কসৰ 50% লব তাৰমানে যি তিনিখন সাবজেক্টত আপুনি হাইয়েস্ট মার্ক পাইছে সাপোজ ধৰি লওক আপুনি সায়েন্স তাৰ পিছত ধৰি লওক ম্যাথছ আৰু ধৰি লওক সোশ্যাল ষ্টাডিজ এই তিনিখন সাবজেক্টত আপুনি হাইয়েস্ট স্কোৰ পাইছে সো সেই তিনিখন সাবজেক্টৰ আপোনাৰ 50% লোৱা হ'ব কাৰ কাৰণে ফৰ নন প্ৰেক্টিকেল সাবজেক্ট ষ্টুডেন্টস Second, 40% weightage for marks obtained in test, unit test, annual examination, pre-test, assignment, project work, etc. plus attendance during the academic season 2019. So 2019 যেটো আমাৰ academic season আছিলে তাতে আপোনালোকে যিবিলাক ইউনিট টেষ্ট দিছে বা এনুৱেল এক্সাম হৈছে বা প্ৰি টেষ্ট হৈছে বা এছাইনমেণ্ট হৈছে বা প্ৰজেক্ট ৱৰ্ক এজ ৱেল এজ এটেণ্ডেন্সো আমাৰ কি কৰিব এড কৰা হ'ব আৰু তাৰে পৰা কি হ'ব 40% মাৰ্কস লোৱা হ'ব গতিকে ইয়াতে আমাৰ চাওক 50% প্লাস 40% আমাৰ 90% মার্কস আই গল আৰু থার্ড যেটো আমাৰ আইব 10% 10% weightage for marks obtained in the above 3 categories এই ইয়াতে ফার্স্ট আৰু সেকেন্ড এই দুটা ক্যাটাগরিজত আপোনালোকে যিমানখিনি মার্কস পাব সাপোজ ধৰি লওক এই দুটা ক্যাটাগরিজ আপোনালোকে ধৰি লওক 400 মার্কস পাইছে সো এই 400 ৰ কি কৰব আৰু 10% অফ 400 এড কৰি দিয়া হ'ব সো 400 into 10% কিমান হ'ব আমাৰ আই যাব 40 গতিকে আপোনালোকে টোটাল মার্কস পাব 440 আৰু ইয়াৰ ওপৰত কি কৰিব যিবিলাক নন প্ৰেক্টিকেল সাবজেক্টৰ ষ্টুডেন্ট আছে সিহঁতৰ মার্কসটো ইভ্যালুয়েশন কৰা হ'ব আৰু ইয়াৰ ওপৰত বেস্ট কৰি পেলাই আমাৰ কি হ'ব ৰিজাল্টটো দিয়া হ'ব আহক फ्रेंड्स আমি নেক্সট আমি চাই লওঁ আমাৰ নেক্সট কি আছে ফৰ ভকেশনাল ষ্ট্ৰীম the following assessment method will be undertaken যিবিলাক ভকেশনাল ষ্টুডেন্ট আছে সিহঁতৰ কেনেকৈ ইভ্যালুয়েশন কৰা হ'ব ইয়াতো চাই লওক কি কোৱা হৈছে that 50% weightage for marks secured in the 3 subjects in the HSLC or equivalent exam ইয়াতে কি কৈছে সেম কথা কৈছে এতে যে যিবিলাক ষ্টুডেন্টে লাষ্ট HSLC এক্সাম মেট্ৰিক এক্সাম বা তাৰ ইকুইভ্যালেন্ট এক্সাম যেটো এপিআর হৈছিলে তাৰে বেস্ট 3 সাবজেক্টৰ 50% লোৱা হ'ব এই একে কথা ইয়াতে ৰিপিট কৰা হৈছে নেক্সট সেকেন্ড আমি চাব পাৰো 40% weightage for marks from the practical examination conducted by the institution বাকি 40% কি হ'ব ভকেশনাল ষ্টুডেন্ট বিলাকৰ বেসিক্যালি হিহঁতৰ প্ৰ্যাকটিক্যাল থাকে আৰু সেই প্ৰ্যাকটিক্যালৰ পৰা কি কৰা হ'ব 40% মার্কস লোৱা হ'ব সো ইয়াত আমাৰ 90% হৈ গল আৰু 10% লোৱা হ'ব এই দুটা যে আমাৰ ক্যাটাগৰি আছে 1 and 2 50 plus 40 90% এই দুটা সাবজেক্ট এই দুটা ক্যাটাগৰি মিলাই যিমান টোটাল মার্কস পাম তাৰে 10% মার্কস কি কৰা হ'ব এড কৰি দিয়া হ'ব সাপোজ আগৰ নিচিনা মই কৈ আছো যেনেকৈ ধৰি লওক এই দুটা ক্যাটাগৰি মিলাই পেলাই আপুনি কিমান পালে ধৰি লওক আপুনি 300 পালে সো 300 ৰ 10% কিমান হ'ব 30 সো টোটাল মার্কস আপোনাৰ আহিব 300 plus 30 330 পাব আৰু তাৰ ওপৰত বেস কৰি আপোনাৰ ৰিজাল্ট আহিব আহক ইয়াৰ পিছৰ এসেসমেন্টটো চাও আমি ফৰ দোজ ষ্টুডেন্টস who are unsuccessful on previous HS examination কিছুমান ষ্টুডেন্ট এনেকো আছে যে লাষ্ট এক্সামত এপিআর হৈছিল কিন্তু আনসাকসেসফুল হৈছে বা ফেইলাৰ হৈছে গতিকে বা যিমানখিনি মার্কস পাব লগা আছিল স্কোৰ কৰিব আছে স্কোৰ কৰা নাই হেতে বেটাৰমেন্ট এক্সাম দিব খুজিছে সো হিয়তৰ কাৰণে কি অৱস্থা প্ৰথমতে বেটাৰমেন্ট যিবিলাক ষ্টুডেন্ট বেটাৰমেন্ট এক্সাম দিব খুজিছে আৰু ম্যাক্সিমাম ইন 4 সাবজেক্ট ম্যাক্সিমাম 4টা সাবজেক্টত কি কৰিব কৈছে বেটারমেন্ট দিব পাৰে তাতকৈ বেছি হলে নহব তাতকৈ এটা হ'ব পাৰে বেটারমেন্ট দুটা সাবজেক্টত হ'ব পাৰে তিনটা সাবজেক্ট হ'ব পাৰে সো ম্যাক্সিমাম 4টা সাবজেক্টত বেটারমেন্ট দিয়াইছে সো যিবিলাক কি কৰিছে ষ্টুডেন্টে বেটারমেন্ট এক্সাম দিব enhancements of marks will be on the basis of marks obtained in the last HS final examination and marks will be allotted as shown so last যেটো হিয়তে HS হায়াৰ সেকেন্ডাৰী এক্সাম এপিআর হৈছিল আৰু যিমানখিনি মার্কস হৈছে তাৰ ওপৰত ডিপেন্ডস কৰি ইয়াতে কি কৰিব বেটারমেন্টৰ মার্কসটো দিয়া হ'ব সো ইয়াতে কি কৈছে যে যিবিলাক ষ্টুডেন্টে লাষ্ট HS এক্সামিনত 3rd ডিভিজন পাইছিলে সো 3rd ডিভিজন পালে হিয়তে কি কৰা যিমান মার্কস পাইছে তাৰ 10% ইনক্ৰিমেন্ট কৰা হ'ব সাপোজ ধৰিলা কোনোবা ষ্টুডেন্টে সাপোজ 150 পাইছে সৰি ধৰিলা 250 পাইছে কোনোবা ষ্টুডেন্ট কিমান পাইছে 250 সো 250 পালে if I have 250 পালে it will be second division suppose ধৰিলা
230 পাইছে সো 230 পালে হিয়তৰ 10% কিমান হ'ব 230 10% 23 সো হিয়তৰ টোটাল মার্কস কিমান হ'ব 230 প্লাস 23 253 পাব আৰু সাপোজ কোনবা এজন ষ্টুডেন্ট সেকেন্ড ডিভিজন পাইছে সো হেই এইচএস এক্সামত যিমানখিনি মার্কস পাইছে তাৰে 7% কি কৰা হ'ব এড কৰি দিয়া হ'ব সাপোজ ধৰিলা কোনবা এজন সাপোজ ধৰিলা 260 মার্কস পাইছে So 260 marks pale kiman hobo 7% amar year ki hobo 260 7% plus 260 jiman kini marks hobe tar upor amar total marks to ai jabo aru 5% for first division jibilak student betterment dibo khujise aru hiote ki paise already last hs exam ot first division paise so jiman score hiote last exam ot korisil total score tare 5% ki kora hobo add kori dia hobo jibilak result to dia hobo ahok friends ami reappearance of all subjects আগত betterment আছিল যে all any four subject আৰু যিবিলাক ষ্টুডেন্ট all subject reappearance হ'ব খুজিছে হিয়তৰ কাৰণেও সেম ফৰ্মুলা হয় bettermentৰ যেনেকুৱা যিবিলাক ষ্টুডেন্টে থাৰ্ড ডিভিজন পাইছে আৰু হিয়তৰ এইচএস ৰ লাষ্ট যিখিনি টোটাল মার্কস আছে তাৰ 10% ইনক্ৰিমেন্ট কৰি দিয়া হ'ব আৰু যিবিলাক সেকেন্ড ডিভিজন পাইছে লাষ্ট এইচএস এক্সামত যিমান টোটাল মার্ক স্কোৰ কৰিছে তাৰ 7% মার্কস কি কৰা হ'ব ইনক্ৰিমেন্ট কৰা হ'ব আৰু যিবিলাক ষ্টুডেন্ট ফাৰ্স্ট ডিভিজন পাইছে হিয়তৰ লাষ্ট এইচএস এক্সামত যিমানখিনি মার্কস টোটাল মার্কস স্কোৰ কৰিছে তাৰ 5% কি কৰা হ'ব এড কৰি দিয়া হ'ব এতিয়া চাওক আমি আহি কম্পাৰ্টমেন্টাল ইন ওয়ান সাবজেক্ট যিবিলাক কম্পাৰ্টমেন্টাল এক্সাম দিব খুজিছে আৰু যিকোনো এখন সাবজেক্টত কম্পাৰ্টমেন্টাল এক্সাম দিব খুজিছে সো হিয়তৰ কাৰণে কি কৈছে চোৱা 10% for those who secured in the range of 150 to 224 যিবিলাক ষ্টুডেন্টে লাষ্ট এইচএস এক্সামত 150 পৰা 224 মার্ক স্কোৰ কৰিছে হিয়তক কি কৰিব 10% ইনক্ৰিমেন্ট কৰি দিয়া হ'ব তাৰ মানে টোটাল মার্কস স্কোৰ plus 10% of total mark scored in the last HS exam okay second so jibilak student second division marks মানে 7% for those who secured range 225 to 229 যিবিলাক ষ্টুডেন্টে কম্পাৰ্টমেন্ট দিব যিকোনো এখন সাবজেক্টৰ আৰু হিয়তৰ লাষ্ট এইচএস এক্সামত মার্ক স্কোৰ কৰিছে 225 to 299 সেই ষ্টুডেন্টস খিনি কি হ'ব যিমান মার্কস স্কোৰ কৰিছে তাৰ লগত তাৰ 7% মার্কস ইনক্ৰিমেন্ট কৰি দিয়া হ'ব সাপোজ এই ষ্টুডেন্ট স্কোৰ সাপোজ 200 suppose 50 so here marks ki korabo 250 plus 7% of 250 marks total marks to pai jabo ar tar upor result to apnalokor dia hobo aru so 5% for those who secured 300 and above jibilak student ki koribo 300 ba tatkoi beshi ki pabo marks paise already in hs last examination আৰু হিয়তে যিকোনো এখন সাবজেক্টত কম্পাৰ্টমেন্ট দিব খুজিছে তেনলে হিয়তৰ 5% ইনক্ৰিমেন্ট কৰা হ'ব যেনেকা ধৰি লওক কোনবা এজন ষ্টুডেন্ট ধৰি লওক 300 মার্কস পাইছে সো ইয়াতে ধৰি লওক 300 মার্কস পালে তেনলে কম্পাৰ্টমেন্টত কিমান পাব 300 ৰ 5% কিমান হ'ব 300 ৰ 5% হ'ব 15 সো এতিয়া গৈ পেলাই ৰিজাল্ট পাব 300 plus 15 315 মার্কস পাব আহক এতিয়া সার্টেন সাবজেক্ট ইন ওয়ান সাবজেক্ট কিছুমান certain subject কেনেকৈ মার্কস দেব 10% for those who secured in range of 150 to 224 already to আমি ডিসকাশন কৰিলো যে যিকোনো এখন সাবজেক্টত যিবিলাকে কি ৰিএপিয়াৰেন্স হ'ব খুজিছে ৰিএপিয়াৰেন্স যিকোনো এখন সাবজেক্টত আৰু হিয়তে যদি 150 পৰা 224 মার্কস পাইছে গতিকে হিয়তৰ সেই টোটাল মার্কসৰ 10% ইনক্ৰিমেন্ট কৰা হ'ব then 7% for those who secured range 225 to 299 हे एके कथा जिबिलाक स्टुडेन्टे 225 পৰা 299 পাব হিয়তো কি কৰ টোটাল মার্কস স্কোৰৰ লগত আৰু তাৰে 7% কি কৰাব ইনক্ৰিমেন্ট কৰাব and 5% for those who secured 300 and above আৰু জিবিলাক স্টুডেন্টে কি কৰিছে 300 বা তাতকৈ বেছি মার্কস স্কোৰ কৰিছে লাষ্ট এইচএস এক্সামত আৰু হিয়তো কি হ'ব যিমানখিনি মার্কস স্কোৰ কৰিছে তাৰে কি কৰিব 5% মার্কস ইনক্ৰিমেন্ট কৰি দিয়া হ'ব then so for repeat দিব আৰু যিবিলাক unsuccessful candidate the candidate following guidelines are to be followed okay repeat দিব unsuccessful মানে fail হৈছে লাষ্ট এক্সামত fail হৈছিলে আৰু গটেখিনি সাবজেক্টে হিয়তে repeat দিব হিয়তৰ কাৰণে কি কৈছে 50% weightage for marks আৰু এই weightage টো আমাৰ জেনাৰেলি কি হ'ব আমাৰ যিবিলাক কারেন্ট ইয়াৰ ষ্টুডেন্ট আছে হিয়তৰ যেনেকৈ ইভালুয়েশন কৰা হ'ব সেম ইভালুয়েশন ৰিপিট ষ্টুডেন্ট মানে unsuccessful যিবিলাক লাষ্ট এইচএস এক্সামত fail হৈছিলে পাস কৰিব পৰা নাই আৰু হিয়তৰ কাৰণে সেম formula আহি যাব যেনেকৈ ধৰি লওক 50% weightage for marks secured in the three best subject in HSLC or equivalent examination যোৱা বছৰত HS যিটো লাষ্ট যিটো হেতে
এইচএস সৰি মেট্ৰিক পৰীক্ষা দিছিলে বা তাৰ ইকুইভেলেন্ট এক্সাম দিছিলে তাৰে যিকোনো তিনিটা বেষ্ট সাবজেক্ট যি তিনিখন সাবজেক্টত হাইয়েষ্ট মাৰ্ক পাইছে সেই তিনিখন সাবজেক্টৰ মাৰ্কস লোৱা হ'ব আৰু তাৰে 50% মাৰ্কস লোৱা হ'ব আৰু 40% weightage for marks from the first year annual examination ফৰ প্ৰথম বছৰৰ যিটো এনুৱেল এক্সাম হৈছিলে তাৰে 40 যিখিনি মাৰ্কস হেতি স্কোৰ কৰিছিলে তাৰে 40% মাৰ্কস ল'ব টোটাল 90% আৰু 10% weightage to হ'ব আহিব মাৰ্কস to আহিব এই ক্যাটাগৰী 1 আৰু ক্যাটাগৰী 2 এই দুটা এড কৰি পেলাই যিমানখিনি মাৰ্কস আহিব তাৰে 10% ইনক্ৰিমেন্ট কৰি দিব সাপোজ এই দুটা 1 and 2 মিলি পেলাই ধৰি লওক 300 পাইছে So ইয়াৰ লগত কি হ'ব 10% of 300 add কৰি দিব so 10% কিমান হ'ব 30 so 300 plus 30 কিমান হ'ব 330 marks পাব okay so the results will be declared on the basis of the division obtained by the candidate as per the usual norms however there will be no mention of ranks such as star letter marks highest marks obtained and merit list in this year's results গতিকে এই ৰিজাল্ট খিনি আমাৰ এবাৰ এইচএস ৰিজাল্ট খিনি এই যেটো আমাৰ ফৰ্মুলা মই ডিসকাশন কৰিলো এই ফৰ্মুলাৰ ওপৰত ডিক্লেয়াৰ কৰা হ'ব ফৰ ডিফাৰেন্ট ক্যাটাগৰিজ অফ ষ্টুডেন্টস ওকে আৰু ইয়াতে আৰু এটা কথা কৈছে যে এইটো বছৰত ফৰ 2021 কোনো ধৰণৰ ষ্টাৰ মাৰ্কস নাথাকে কোনো ধৰণৰ ৰেংকস নাথাকে কোনো ধৰণৰ লেটাৰ মাৰ্কস নাথাকে হাইয়েষ্ট মাৰ্ক কোনে পাইছে বা কেনেকৈ সেই গটেখিনি বস্তু দিয়া নহব এজ ওয়েল এজ merit list in this year's results merit list to dia no hobo logote sab additionally there will be no provision for rechecking of answer script since no physical examination will be held this year however students grievance on any errors repeated will be endorsed aru suppose dhorila agoto exam bilak jodio hoisile konobai suppose satisfy hone result aru hiote ki koribo parisile যে রিচেক কৰিব পাৰিছিলে বহিখিনি ৰিজাল্টটো ৰিচেক কৰিব পাৰিছিলে কিন্তু এইটো বছৰৰ যেটো আমাৰ ৰিজাল্ট ইভালুয়েশন হ'ব যেটো ৰিজাল্ট দিয়া হ'ব এই ৰিজাল্টটো কোনো ধৰণৰ ৰি ইভালুয়েশন কৰা নহব ওকে ৰিচেক কৰা নহব কাৰণ এইবাৰ কোনো ধৰণৰ ফিজিক্যাল এক্সাম নহয় ওকে সো যদি আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টস কৰি জনাব আপোনাক ভিডিঅটো কেনেকুৱা লাগিছে আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে